আপোনাৰো বাৰু দিনটো ভাগৰ ভাগৰ অনুভৱ হৈ থাকে নেকি? ৰাতি ভালদৰে শোৱাৰ পিছতো ৰাতিপুৱা উঠি আপোনাৰ এনেকুৱা লাগে যে বিনা কাৰণত আপোনাৰ গোটেই দিনটো ভাগৰ ভাগৰকৈ পাৰ হৈ গৈছে, একো কৰিবলৈ মন যোৱা নাই, এলেহুৱা অনুভৱ হৈ আছে আৰু শাৰীৰিকভাৱে আপোনাৰ একো দুৰ্বলতা নাই, তথাপিও গাটো এলেহুৱা এলেহুৱা অনুভৱ হৈ আছে, সকলো টেষ্ট ৰিপৰ্ট নৰ্মেল আছে, তথাপিও গাটো দুৰ্বল দুৰ্বল লাগি আছে। এইটো এটা ডিপ্ৰেশ্যনৰ চাইন হ'ব পাৰে। বহু ক্ষেত্ৰত আৰম্ভণিতে আমি কিছুমান এনেকুৱা লক্ষণ দেখিবলৈ পাওঁ যিবোৰ আমি সাধাৰণতে ইগন'ৰ কৰি দিওঁ, কিন্তু যদি আৰম্ভণিতে এইখিনি লক্ষণ আমি চিনাক্ত কৰিব পাৰোঁ তেতিয়াহ'লে সহজতে আমি ডিপ্ৰেশ্যনৰ প্ৰকোপৰ পৰা জল্দি ওলাই আহিব পাৰোঁ। আপোনাৰো এনেকুৱা হয় নেকি যে এনেই ফোনটো স্ক্ৰল কৰি কৰি গৈ আছে, কি কৰিব আছে একো ভাল লগা নাই, তথাপিও ফোনটো স্ক্ৰল কৰি কৰি গৈ আছে? আগতে ডে টু ডে বা নৰ্মেল লাইফত আপোনাৰ যিখিনি বস্তুৱে আপোনাক এক্সাইটেড কৰিছিলে, মনত আনন্দ দিছিলে, সেই গোটেইখিনি বস্তুৱে আপুনি আজিকালি ইণ্টাৰেষ্টটো হেৰুৱাই পেলাইছে। সদায় যে দুখ লাগিলে আপোনাৰ ডিপ্ৰেশ্যন হ'ব তেনেকুৱা নহয়। বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে মানুহজন অনবৰত ইৰিটেবল হৈ থাকিব, কিন্তু কাৰণটো গম নাপাব, মনটো ভাল লাগি নাথাকিব, লগতে খঙাল হৈ থাকিব, চিৰচিৰাপন এটা থাকিব মনৰ ভিতৰত আৰু কাৰণ কেতিয়াও বিচাৰি নাপাব। নিজে পিছত অনুভৱ কৰিব যে মই কিয় খং কৰি আছোঁ। এই তিনিটা লক্ষণ যদি আপুনি নিজৰ ভিতৰত অনুভৱ কৰিব ধৰিছে বা কোনোবা এজন ভালপোৱা মানুহৰ ওচৰত অনুভৱ কৰিছে, দেখিবলৈ পাইছে, হেল্পৰ কাৰণে যাবলৈ লাজ নকৰিব, ভয় নকৰিব। যিমানে জল্দি আপুনি বস্তুবোৰ চিনি পাব পাৰে, লক্ষণবোৰ ধৰিব পাৰিব পাৰে, সিমানে জল্দি আপুনি তাৰ পৰা ওলাই আহিব পাৰে। ধন্যবাদ।